মৈৰাবাৰী, ভোৰাগাঁও, ভেলগুৰি অঞ্চলৰ বৃহত্তৰ ৰাইজৰ পৰা বা যিকোনো মানুহৰ পৰা আমি কিছুমান খবৰ পাই আছিলোঁ যে এই অঞ্চলটোত এই চাইবাৰ ক্ৰাইম অপৰাধী আকৌ মানে গঢ় লৈ উঠিছে। তেওঁলোকে নতুন নতুন পদ্ধতিৰে আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম কৰি আছে বুলি আমি এটা খবৰ পালোঁ। সেই মৰ্মে যোৱা পৰহি অৰ্থাৎ 30 জুলাই তাৰিখে আমাৰ মৈৰাবাৰী থানাত এটা গোচৰ ৰুজু কৰা হয়। গোচৰটোৰ নম্বৰ হ'ল 82/26 মৈৰাবাৰী থানা। এই গোচৰত আমি ৰেজিষ্টাৰ কৰাৰ পিছত এইটো কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যোৱা নিশা আমাৰ লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আমাৰ 5টা দল গঠন কৰা হয় আৰু 5টা দলে লাহৰীঘাট সমজিলাৰ বিভিন্ন অঞ্চলত ৰেড মাৰি ৰাতিপুৱালৈকে ৰেড মাৰি প্ৰায় আমি 12জন মানুহ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ এই গোচৰৰ সন্দৰ্ভত। আৰু সেই মানুহকেইজন হ'ল আছাবুল আলম, তেখেত মৈৰাবাৰী, ইকবাল হুছেইন মিকিৰভেটা, আজাহাৰুল ইছলাম লাহৰীঘাট, ৰাছিদুল ইছলাম মৰিগাঁও, হাফিজউদ্দিন লাহৰীঘাট, জিয়াৰুল ইছলাম লাহৰীঘাট, বাবুল ইছলাম লাহৰীঘাট, ইনামুল কৰিম লাহৰীঘাট, জয়দুল ইছলাম লাহৰীঘাট, মহিবুল ইছলাম লাহৰীঘাট আৰু আজাহাৰুল ইছলাম লাহৰীঘাট। তাৰ উপৰি আৰু এজন আমি মানুহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ। তেখেতক এইটো কেছতো আমি এৰেষ্ট কৰিছোঁ আৰু তেখেত আমাৰ মিকিৰভেটা থানাৰ এটা আগৰ ৰেজিষ্টাৰ হৈ থকা কেছ, যিটো আদিত্য বিৰলা গ্ৰুপৰ যিটো স্কেম হৈছিলে, সেই স্কেমৰ এটা কেছতো তেখেত জড়িত হৈ আছে। তেখেতক ইমান দিনে বিচাৰি থকা হৈছিল, কিন্তু তেখেতে আৰক্ষীৰ পৰা পলাই আছিল বাবে তেখেতক আমি গ্ৰেপ্তাৰ কৰিব পৰা নাছিলোঁ। কিন্তু যোৱা নিশা আমাৰ যিটো অপাৰেশ্যন চলিলে, যিটো ৰেড চলিলে, সেই ৰেডটোত আমি সেই আছামীজনকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তেখেতক আমি সেইটো গোচৰতে আমি যিখিনি আমাৰ যাৱতীয় আমাৰ আইনী ব্যৱস্থা ল'ব লাগে আমি সেইখিনি লোৱা হৈছে। আৰু এইটো যিটো 82/2026 কেছটোত আমি যিখিনি মানুহ ধৰিছোঁ, সেই মানুহখিনিৰ লগত আমি কালি যেতিয়া আমি তেখেতসকলক কৰায়ত্ব কৰিছোঁ, তেখেতসকলৰ লগৰ পৰা আমি কিছুমান বহুত ডিজিটেল বা এনালগ বস্তু আমি ৰিকভাৰ কৰিছোঁ বা চিজ কৰিছোঁ। সেইবিলাকৰ ভিতৰত আছে 16টা মোবাইল ফোন, ATM ডেবিট কাৰ্ড আছে বহু সংখ্যক, তাৰপিছত POS চুৱাইপ মেচিন আছে, QR কোডছ আছে, স্কেনাৰ, তাৰপিছত হাৰ্ড ডিস্ক পাইছোঁ, পাছবুক পাইছোঁ, চেকবুকো পাইছোঁ আমি। তাৰ লগতে আমি নগদ ধন পাইছোঁ 2,25,000 টকা, আধাৰ কাৰ্ড পাইছোঁ, তাৰপিছত পাছপোৰ্ট পাইছোঁ, ডেস্কটপ কম্পিউটাৰ এটা পাইছোঁ, প্ৰিণ্টাৰ পাইছোঁ আৰু অন্যান্য বিভিন্ন নথিপত্ৰ আমি যিখিনি আমি সন্দেহযুক্ত নথিপত্ৰ আমি জব্দ কৰিছোঁ। এতিয়ালৈকে আমাৰ তদন্তটো একেবাৰে প্ৰাৰম্ভিক অৱস্থাত আছে, যিহেতু আমি যোৱা ৰাতি নহয়, অৰ্থাৎ আজি ৰাতিপুৱালৈকে আমাৰ যিটো অপাৰেশ্যন চলিলে, অপাৰেশ্যন চলাৰ পিছত বিভিন্ন থানাৰ এলেকাত যিহেতু আছামীসকলক কৰায়ত্ব কৰা হৈছে, তেওঁলোকক ইয়ালৈ আনি যিখিনি প্ৰাৰম্ভিক সোধপোছ কৰিছোঁ, সেইখিনিত এতিয়ালৈকে যিখিনি কথা পোহৰলৈ আহিছে সেইখিনি হ'ল তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ ফ্ৰডুলেণ্ট ATM উইথড্ৰয়েলছ আৰু কিছুমান ধৰক আপোনাৰ বেনামী বা বেলেগৰ নামত উলিওৱা আধাৰ কাৰ্ডেৰে যিকোনো অনলাইন বেংকৰ পৰা লোন লোৱা বা US ডলাৰ বা বিভিন্ন ফৰেইন কাৰেঞ্চিত তেওঁলোকে ডিল কৰে, তেনেকুৱা ধৰণৰ আমি কিছু এতিয়া তথ্য প্ৰমাণ যিখিনি প্ৰথম আমাৰ ইনভেষ্টিগেশ্যনত পাইছোঁ সেইখিনি আপোনালোকক এতিয়া জনাব পাৰিছোঁ আমি। যিহেতু আজি আমি তেওঁলোকক এতিয়া আমি অনাৰেবল কোৰ্টত প্ৰডাকশ্যন কৰিম। প্ৰডাকশ্যন কৰাৰ পিছত যেতিয়া কাষ্টডি পাম, তেতিয়া এই তদন্তটো আৰু আমি মানে অকণমান ডিটেইলছত যেতিয়া কৰিব পাৰিম, তেতিয়া আৰু হয়তো নতুন তথ্য উদ্ঘাটন হ'ব আৰু আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক যিখিনি আমি পাওঁ আপোনালোকক আমি জনাই যাম। এনেই এতিয়া মই উল্লেখ কৰিব নোৱাৰিম, এতিয়া মোৰ ওচৰত নাই, মই আপোনালোকক জনাই দিম।